Hi guys, it's me Archit and welcome to the official YouTube channel of Cricket Cook. Already আমি ফেচবুক আৰু হোৱাটছএপত আছোৱেই। হোৱাটছএপত আমাৰ চেনেল আছে আৰু ফেচবুকত আমাৰ পেজ আছে। তাৰ লিংক এটা ডেছক্ৰিপশ্যন বক্সত মই প্ৰভাইড কৰি দিম, আপোনালোকে ফ'ল' কৰি ল'ব। বিকজ আমাৰ লগত কানেক্টেড থাকিলে আপোনালোকে ৰেগুলাৰ ক্ৰিকেট ৰিলেটেড আপডেট পাই থাকিব এণ্ড কিছুমান এক্সক্লুজিভ নিউজো পাব। এতিয়া যিহেতু কাৰেণ্টলি BGT চলি আছে ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়াৰ, তো তাৰো বহুত এক্সক্লুজিভ নিউজ, ব্ৰেকিং নিউজ চব তাত আমি ৰেগুলাৰ প্ৰভাইড কৰি থাকোঁ, তো কানেক্ট হৈ ল'ব। বাকী আমি ইউটিউবত আহিবলৈ বাকী আছিলে, বাকীকেইটা প্লেটফৰ্মত আমি অলৰেডি আছোৱেই। চ' নাও উই আৰ ইন ইউটিউবটো অফিচিয়েলি এণ্ড এইটো আমাৰ ফাৰ্ষ্ট ভিডিঅ' হ'ব। এইটো ভিডিঅ' বেচিকেলি বাৰ্ষিক প্ৰীতি সন্মিলন মেটছখনৰ ওপৰত, বা সেই দিনটোত য'ত আমি সকলো একত্ৰিত হওঁ ক্ৰিকেট প্ৰেমী ভিন্ন ভিন্ন প্ৰান্তৰ পৰা অসমৰ। চ' তাৰ বিষয়ে কোৱাৰ আগত অকণমান আপোনালোকক জনাই দিওঁ, বিকজ সকলোৱে নাজানিবও পাৰে যে বাৰ্ষিক একচুৱেলি বস্তুটো হয় কি। 2021 ফেব্ৰুৱাৰীত ষ্টাৰ্ট হৈছিলে। আমি কি কৰোঁ, বছৰৰ এটা দিন সদায় উলিয়াওঁ ডিচেম্বৰ মাহত। উলিয়াই সেই দিনটোত আমি আমাৰ গ্ৰুপৰ ক্ৰিকেট কুক যোনটো গ্ৰুপ আছে হোৱাটছএপৰ, তাৰ সকলোখিনি লগ হৈ আমি ধুনীয়াকৈ সেই দিনটো পাৰ কৰোঁ। চ' ইয়াত অসমৰ ভিন্ন ভিন্ন প্ৰান্তৰ পৰা মানুহ আহে, আৰু যিহেতু এইটো এটা ক্ৰিকেট গ্ৰুপ হয়, তো আমি সেই দিনটো এজ এ ক্ৰিকেট মেটচ হিচাপে এখন ছিৰিজ খেলি এনজয় কৰোঁ। চ' ফাৰ্ষ্ট আৰম্ভণি হৈছিলে ইয়াৰ 2021 চনৰ ফেব্ৰুৱাৰী মাহত নিঘেৰিটিং দেৰগাঁৱত। তাৰ পৰা এইটো কণ্টিনিউৱাছ চলি আছে। 2022 ডিচেম্বৰত হৈছিলে লখিমপুৰ, 2023 ডিচেম্বৰ তেজপুৰ, এণ্ড এইবাৰ 2024 ডিচেম্বৰৰ 22 তাৰিখে হৈছে যোৰহাটত। চ' তাৰে এটা ৰিভিউ বা এপ্ৰিচিয়েশ্যন ভিডিঅ' হিচাপে মই এইটো আপোনালোকৰ সন্মুখত ৰাখিবলৈ ট্ৰাই কৰিম ভিডিঅ'টো। চ' ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, কিন্তু লাষ্টলৈকে চাব আৰু কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যেনেকৈ মই অলৰেডি মেনশ্যন কৰিছোঁৱেই যে এতিয়ালৈকে 4 নম্বৰ এডিশ্যন আছিলে এইটো, এণ্ড আগৰ 3টা এডিশ্যনো অসমৰ ভিন্ন ভিন্ন প্ৰান্তত হৈ গৈছে। যেনেকৈ প্ৰথমটো নেঘেৰিটিং, ছেকেণ্ডটো আপোনাৰ লখিমপুৰ, থাৰ্ডটো তেজপুৰ। তো এইবাৰ 4th এডিশ্যনটো যোৰহাটত পতাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিলে। লাষ্ট ইয়েৰৰ যোনখন খেল হৈছিলে বা প্ৰীতি সন্মিলন হৈছিলে, তাত পল্লৱ বাহৈদাৰ দ্বাৰা সমূহ যোৰহাটবাসীৰ হৈ। চ' সেই দিনটোৰ পৰা লৈ 22 তাৰিখলৈকে সমূহ যোৰহাটবাসী প্লাছ ক্ৰিকেট কুকৰ সকলো মেম্বাৰ বহুত এক্সাইটেড হৈ আছিলে। বিকজ এই ইভেণ্টটো কিমান ইম্পৰ্টেণ্ট সেইটো বুজাবলৈ শব্দৰ সদায় অভাৱেই হয়, বাট যোনে আহে তেওঁলোকে এই বস্তুটো গম পায় কিমান ইম্পৰ্টেণ্ট, এটা কিমান মজা হাই প্ৰফাইল এটা ইভেণ্ট হয় এইটো। চ' তাৰ মতে চব আগবাঢ়িছিলে এণ্ড আমি প্লেনিংখিনি কৰি আছিলোঁ। এণ্ড এক্সিকিউশ্যনৰ বাবে আমি গ্ৰাউণ্ডত বা হওক বা ফিল্ডত প্ৰেক্টিকেলি নামিছিলোঁ নৱেম্বৰৰ পৰা। সেই নৱেম্বৰত আমি সকলো এক্টিভ হৈছিলোঁ প্ৰপাৰলি। এণ্ড য়েছ, এটা কথা ক'ব বিচাৰোঁ যে চব মেনেজমেণ্ট টীম অকণমান কৰা ষ্টাইলটো বেলেগ হয়, আৰু ছেইম যোৰহাটৰ ক্ষেত্ৰতো হয়। আমাৰ যোৰহাটৰ মেনেজমেণ্ট টীমটো ইমান কথাত এক্টিভ নাথাকে যে প্ৰত্যেকটো কথাই আমি গ্ৰুপত জনাই যাওঁ বা আমি ফটো দিওঁ, বাট কামত সকলো এক্টিভ থাকে, যোনটো হয়তো খেলৰ দিনা দেখিছেই। য়েছ, 100% ৰেচিঅ' নহ'ব পাৰে, বিকজ মই ভাবোঁ জীৱনত 100% বহুত কমেই হয়, নহয়েই। কিন্তু সেই 100%ৰ বহুত ওচৰ চপাটো বহুত ডাঙৰ কথা। মোৰ মতে, মোৰ নিজৰ কথা মই গম নাপাওঁ, কিন্তু মোৰ যিমানসকল এই ক'ৰ টীম আছিলে যোৰহাটৰ, মই কৈ আছোঁ ভালকৈ, সকলোক মই প্ৰেক্টিকেলি যিমান দেখিছোঁ বহুত ওচৰ পাইছে, আৰু তেওঁলোকক ক্ৰেডিট দিবই লাগিব। তেওঁলোকক ক্ৰেডিট দিবই লাগিব, ষ্টাৰ্টিং ফ্ৰম বাহৈ দা, পল্লৱ বাহৈ দা, অৰ্চন দা, দুৰ্লভ দা, ৰূপম দা, বিশ্ব বাহৈ দা, সকলোকে ক্ৰেডিট দিবই লাগিব। বিকজ কাছ গঁৰালত তেওঁলোকে যিমান লাগিছে, ইমান হয়তো আমি গ্ৰুপত এনি টাইম মেছেজ নেদেখোঁ, ফটো নেদেখোঁ, সেইবাবে আমি হয়তো ধৰিব নোৱাৰোঁ। কিন্তু ইন টাৰ্ম অফ মেনেজমেণ্ট তেওঁলোকে বহুত ধুনীয়াকৈ ছিষ্টেমেটিকেলি সকলোখিনি মেনেজ কৰিছে। এটা ইছ্যু হ'ব দিয়া নাই সকলোৱে, আটাইকেইজনে। মই যাৰ যাৰ নাম জাষ্ট মেনশ্যন কৰিছোঁ, পল্লৱ বাহৈ দা, অৰ্চন দা, ৰূপম দা, বিশ্ব বাহৈ দা, দুৰ্লভ দা, মই তেওঁলোকক এজ এ পিলাৰ হিচাপে ট্ৰিট কৰোঁ, বিকজ দে আৰ দ্য পিলাৰ্ছ। তেওঁলোকে আমাক, মই কওঁ নহয়, ছিনিয়ৰ্ছ অলৱেজ শ্ব' দ্য ৱেজ এণ্ড জুনিয়ৰ ফ'ল'জ দ্য ৱেজ। তেওঁলোকে আমাক ৱে'কেইটা দেখাইছিলে যে আমি কেনেকৈ কৰিব লাগে জুনিয়ৰখিনিক, আৰু আমি সেইমতে কৰিছিলোঁ। আৰু ইয়াৰ লগতে স্পেচিয়েল মেনশ্যন মই দিব বিচাৰিম প্ৰাঞ্জল শইকীয়া দাদাক, বিকজ প্ৰাঞ্জল শইকীয়া দা কাছৰ গঁৰালৰ নহয়, বাট তেওঁ যোৰহাট টীমৰে মেম্বাৰ হয়, আৰু বহুতখিনি তেওঁ কৰিছে, যথেষ্টখিনি। বিকজ 8 তাৰিখে যেতিয়া আমাৰ মিটিং হৈছিলে, তেতিয়া তেওঁৰ পিনৰ পৰা তেওঁ কৈছিল যে সকলোকে তেওঁৰ পিনৰ পৰা এটা গিফ্ট থাকিব। এভৰি পিপল যোনে ইয়াত প্ৰেজেণ্ট থাকিব, প্ৰেজেঞ্চ থাকিলে সেই দিনটো এটা মনত ৰাখিবৰ বাবে, এটা স্পেচিয়েল বনাবৰ বাবে তেওঁৰ পিনৰ পৰা সকলোকে চাৰ্টিফিকেট তেওঁ প্ৰেজেণ্ট কৰিব। আৰু বহুত ধুনীয়াকৈ তেওঁ চাৰ্টিফিকেটখন এৰেঞ্জ কৰিছে, আৰু নিজে ধুনীয়াকৈ সুন্দৰকৈ প্ৰেজেণ্টো কৰিছে, আৰু বহুতখিনি তেওঁ সহায় কৰিছে, বহুতখিনি। তেওঁ হয়তো গোটেইকেইদিন ফিজিকেলি তাত প্ৰেজেণ্ট নাছিলে, বিকজ পচিবল নহয়, চবৰে অকণমান বিজি লাইফ থাকে, আৰু একেবাৰে ওচৰতো নহয় তেওঁৰ ঘৰ যিহেতু পুলিবৰ ছাইডে অকণমান দূৰে হৈ যায়, বাট ষ্টিল তেওঁ
মেণ্টেলি সদায় আমাৰ লগত আছিলে, কাছ বৰালৰ সকলো ব্যক্তিৰ লগত আছিলে আৰু বহুত তেওঁ ছাপোৰ্ট দিছে। ত' হিউজ থেংকছ এণ্ড ৰেচপেক্ট টু প্ৰাঞ্জল শইকীয়া দা। এণ্ড কাছ বৰালৰ ক'ৰ টিমত নাই যদিও ক'ৰ টিমক হেল্প কৰা কাছ বৰালৰ বহুত লোকেল ব্যক্তি আছে। এজন যেনেকৈ নাম মনত পৰে হিমাংশু দা, আৰু তেনেকৈ আছে, যিহেতু মই সকলোৰে নাম নাজানো গতিকে মেনশ্যন কৰা নাই। বাট সেই সকলো ব্যক্তি যোনে সহায় কৰি আছিল বা নন ষ্টপ লাগি আছিলে, আমাৰ সকলোকে গ্ৰুপৰ পিনৰ পৰা ধন্যবাদ জনাইছোঁ। বিকজ এটা বস্তু বহুত চিম্পল, যদি টাৰ্মত কওঁ, এটা ইভেণ্টে হওক বা এনিথিং, কিবা এটা অৰ্গেনাইজ কৰিলে সফল হ'বলৈ 2 ways থাকে। এটা হৈছে ফ্ৰণ্টৰ পৰা কাম কৰা, যোনসকল আমাৰ এই 5জন মানুহ ফ্ৰণ্টৰ পৰা নন ষ্টপ ফিজিকেলি কাম কৰিছিল, আৰু বাকী ছেকেণ্ড ৱেটো হৈছে বেকৰ পৰা। কিছুমান পিছফালৰ পৰা বহুত লাগি থকা মানুহ থাকে, যাক হয়তো আমি চিনি নাপাওঁ, আমি তেওঁলোকৰ বিষয়ে কোৱা নহয়, বাট তেওঁলোকৰ ভূমিকাও বহুত থাকে। চ' সেইকাৰণে সেইদিনা টেণ্টতে হওক বা খানা বনোৱাতে সহায় কৰা হওক, বা সেইদিনা পিটছৰ কামত লাগি দিয়া, খেলত আম্পায়াৰিং কৰি দিয়া, প্লাছ সেই সময়ত কেইজনমান প্লেয়াৰ কম হোৱা জেগাত তেওঁলোকৰ জেগাত আহি ভালকৈ খেলখন পৰিচালনা কৰা বা খেলখন একো প্ৰব্লেম নোহোৱাকৈ সফল কৰাত সহায় কৰা সকলোজন ব্যক্তিক মোৰ পিনৰ পৰা, মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ। এণ্ড অকল মোৰ পিনৰ পৰাই নহয়, সকলো গ্ৰুপৰ সদস্যৰ হৈ অশেষ ধন্যবাদ তেওঁলোকক। বিকজ সকলোৰে নন ষ্টপ কষ্টৰ ফলতহে এই ইভেণ্টটো সফল হৈছে। আৰু এইখিনিতে মই অলপ কাছ বৰালৰ ক'ৰ টিমৰ মেইন মেম্বাৰসকল, যাক মই পিলাৰ্ছ বুলি মেনশ্যন কৰিছোঁ অলৰেডি, তেওঁলোকৰ বিষয়ে অকণমান এক্সপ্লেইন কৰিব বিচাৰিম, অকণমান ক'ব বিচাৰিম ব্ৰিফলি। বিকজ তেওঁলোকে আমাৰ সকলোৰে এপ্ৰিচিয়েশ্যন ট্ৰুলি ডিজাৰ্ভ কৰে। চ' আৰম্ভ কৰিছোঁ পল্লৱ বাহৈদাৰ পৰা। তেওঁক মই এজ এ কেপ্টেইন কুল হিচাপে মই ভাবোঁ। বিকজ কেপ্টেইন কুল কিয় মই সেইটো বুজাইছোঁ, তেওঁক লগত বহুত MS ধোনী ৰিজেম্বল লাইক বহুত মিলে। তেওঁৰ মানে কি বুলি ক'ম আৰু, তেওঁৰ বিহেভিয়াৰ হৈ গ'ল, তেওঁৰ যি ধৰণে থাকে। বিকজ তেওঁৰ পাৰ্চনেলিটিটো এইটো কাৰণে MS ধোনীৰ লগত মিলে, মানুহজন বহুত কুল কাম হয়, মানুহজনক সহজে পোৱা নাযায়, মেছেজ কৰিলেও হয়তো নাপাব, গ্ৰুপতো নেদেখিব, বাট যেতিয়া কামৰ সময় আহে ফাৰ্ষ্ট ওৱান তেওঁৱেই থাকিব। হি উইল বি দ্য ফাৰ্ষ্ট ওৱান যোন প্ৰেজেণ্ট থাকিব। লাগিলে সেইদিনা 8 তাৰিখৰ মিটিংখনেই হওক বা চবেই হওক, সোনকালে এৰেঞ্জ কৰিছে, বহুত ধুনীয়াকৈ সুন্দৰকৈ কৰিছে, আৰু তেওঁ ফ্ৰণ্টৰ পৰা লিড লৈছে আৰু কামখিনি বহুত ধুনীয়াকৈ কৰিছে। তো তেওঁ বহুত ডিজাৰ্ভ কৰে। আমি ভাবোঁ যে পল্লৱ বাহৈদা এক্টিভ নাথাকে, এনেকুৱা তেনেকুৱা, বাট তেওঁ যিমান মেনেজ কৰিছে ন, বিকজ তেওঁ এইটো বস্তু প্ৰুভ কৰিছে যে কাম কৰিবলৈ দেখুৱাই থকাৰ দৰকাৰ নাই, কথাৰে নহয় কৰি দেখুওৱা যায় কাম। ঠিক আছে, কথা কৈ কাম কৰিব নোৱাৰি, প্ৰেক্টিকেলি কৰিহে কাম কৰিব পাৰি। তো সেই প্ৰেক্টিকেলি কৰাৰ ক্ষেত্ৰত তেওঁ প্ৰপাৰ এক্টিভ আছিলে পল্লৱ বাহৈদা। দেন কাছ বৰালৰ কমিটিৰ যোনখন আছিলে আটাইতকৈ ছিনিয়ৰ ব্যক্তি দুৰ্লভ ৰাজখোৱা দা, তেওঁ বহুত সহায় কৰিছে। ষ্টাৰ্টিঙৰ পৰাই তেওঁ আছে নন ষ্টপ, সেইদিনা গোটেই খেলত লাগিও দিছে। তেওঁ আমাৰ টিমৰে আছিলে, কিন্তু ষ্টিল তেওঁ অকল এখন মেটচে খেলিছে, বিকজ বাকী 2খন মেটচত তেওঁ নেখেলি কামত লাগি আছিলে। তো তেওঁ সকলোৰে এপ্ৰিচিয়েশ্যন বহুত ডিজাৰ্ভ কৰে। দেন কামছ বিশ্ব বাহৈদা। আজি খেলখনত, আজি নহয়, ভিডিঅ'টো অলৰেডি দেৰিকৈ আহিছে, তো 22 তাৰিখৰ যোনখন খেল আছিলে, সেই খেলখনত সকলোৱে খানা খাই ৱা যে কৈছে, তাৰ বিগেষ্ট ক্ৰেডিট গ'জ টু বিশ্ব বাহৈদা। বিকজ পূৰা খানাৰ বাজেট তেওঁ প্ৰিপেয়াৰ কৰিছে, কি লাগিব তেওঁ কৰিছে, এৰেঞ্জ তেওঁ কৰিছে, বনাইছেও তেওঁ। এটা বস্তু মোৰ ৰিগ্ৰেট থাকিলে যে মই আগৰাতি নক'লোঁ, বিকজ আগৰাতিও তেওঁ বহুত ধুনীয়া খানা বনাইছে, মোক কৈছে যোনসকল আছিলে। তো সেইটো বিশ্ব বাহৈদা তাত বেলেগ এদিন খাব মই যাম নিজে। বাকী বিশ্ব বাহৈদাই বহুত ধুনীয়াকৈ খানা মেনেজ কৰিছোঁ, বহুত ধুনীয়াকৈ, সকলোৱে প্ৰশংসা কৰিছে, আৰু মই নিজেও খাইছোঁ, মই গম পাওঁ, মানে বহুত টেষ্টি আছিলে আৰু বহুত ধুনীয়াকৈ মেনেজ কৰিছে। তো বিশ্ব বাহৈদাক ক্ৰেডিট দিবই লাগিব, বিকজ 50-60জন মানুহৰ বাবে খানা মেনেজ কৰাটো কোনো সৰু কাম নহয়, মানে যোনটো তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেইদিনা লাগি কৰিছে। আৰু সেইদিনা বুলিয়ে নহয়, তেওঁ অলৰেডি 10-20 দিনৰ পৰা নন ষ্টপ লাগিয়ে আছে বজাৰ কৰা, বাজেট বনোৱা। তো তেওঁক ক্ৰেডিট দিয়াটো বহুত জৰুৰী হয়। তো হিউজ ৰেচপেক্ট এণ্ড থেংকছ টু বিশ্ব বাহৈদা। দেন কামছ ৰূপম দা। ৰূপম দা আমাৰ, মই বহুতবাৰ মেনশ্যন কৰিছোঁৱেই, আমাৰ যোনটো কাছ বৰালৰ ক'ৰ টিম আছিলে, তাৰ ৰূপম দা ইজ দ্য মেইন ৰূপম দাক আমি কনফিডেঞ্চ হিচাপে ট্ৰিট কৰোঁ। বিকজ ৰূপম দা এনেকুৱা মানুহ, তেওঁ বিশেষ তেওঁৰ বিষয়ে লাইক আপোনালোকে ধৰিব নোৱাৰিব যে তেওঁ ক'ত আছে, কি আছে, বাট তেওঁ আছে কাৰণেহে কামবোৰ কৰিবলৈ চবেই সাহস পাইছিল। হি ইজ লাইক আমাৰ পিছত আছে, যে মই আছোঁ, তহঁতি কৰ, মই আছোঁ, মানে সেই ছাপৰ্ট ছিষ্টেমটো তেওঁ দিছিলে, যোনটো হয়তো আজিকালি টাইমত পোৱাটো বহুত কম। সেইটো লাগিলে ফাইনেন্সিয়েলিয়ে হওক বা সাহস ৱাইজেই হওক, তো বহুত আমাক সহায় কৰিছে। তেওঁ পিছফালে থিয় থকাৰ বাবেই আমি ইমান সুন্দৰভাৱে কামখিনি কৰি যাব পাৰিছিলোঁ। তো থেংকছ টু ৰূপম দা। দেন কামছ অৰ্চন দা, দ্য স্মাৰ্টেষ্ট গাই এণ্ড দ্য most purest guy I have ever met.
বহুত কৰিছে তেওঁ, নন ষ্টপ চাইকেল চলাই 40 কিলোমিটাৰ ট্ৰেভেল কৰিছে ট্ৰফি আনিবলৈ, বহুত কৰিছে তেওঁৰ বিষয়ে যিমান কম সিমান কম। তো মই অৰ্চন দাকে এইটো গ্ৰুপৰ চাগে অৰ্চন দাকে আগৰ পৰা মই চিনি পাইছিলোঁ। তো অৰ্চন দাক ফিজিকেলি ষ্টিল ইমান লগ পোৱা হোৱা নাছিলে, এইবাৰ অৰ্চন দাৰ লগত বহুত কোৱালিটি টাইম স্পেণ্ড কৰিছোঁ, যোনখিনি মোক সদায় মনত থাকিব। আৰু তেওঁ খেলৰ বাবেও বহুত কৰিছে, লাগিলে সেই পিটছখন মেৰামতি কৰাই হওক বা মানুহ অনা নিয়া কৰাই হওক বা সেইদিনা ৰাতিপুৱা গৈ চামোচা অনা, গামোচা যোগাৰ কৰা, তো বহুত কৰিছে। তো তেওঁ সম্পূৰ্ণ এপ্ৰিচিয়েশ্যন ডিজাৰ্ভ কৰে। চ' থেংকছ অৰ্চন দা এণ্ড ৰেচপেক্ট সদায় থাকিবই। বাকী যোৰহাট টীমৰ যোনসকল ব্যক্তি আছিলে তেওঁলোকৰ বিষয়েও যিমান কওঁ সিমানেই ক'ম। ষ্টাৰ্টিং ফ্ৰম ৰক্তিম মোৰ নিজৰ লগৰে হয়। সি আগৰকেইটা ইভেণ্টত প্ৰেজেণ্ট থাকিব পৰা নাছিলে, ব্যক্তিগত সমস্যা, বিকজ সিও ষ্টুডেণ্ট হয়, বহুতবাৰ তাৰ এক্সাম আহি যায় সেইটো সময়ততো সি সদায় ট্ৰাই কৰিছিল, লাষ্ট মোমেণ্টত কিবা নহয় কিবা ধৰণে কেঞ্চেল হৈ গৈছিল। তো তাৰ প্ৰেজেঞ্চটো মই এজ এ পাৰ্চন বহুত মিছ কৰিছিলোঁ, বিকজ আই ন' হিম ফ্ৰম মাই চাইল্ডহুড, সৰুৰে পৰা একেলগে পঢ়া। তো তাৰ কোৱালিটি এণ্ড তাৰ যোনটো এটা জানো মানে যোনটো ইফেক্টিভনেছ সেইটো মই গম পাওঁ। চ' মই সদায় বিচাৰিছিলোঁ যাতে আগৰ ইভেণ্টকেইটাতো থাকক, বাট চামহাও হোৱা নাছিলে। বাট এইবাৰ সি প্ৰপাৰ প্ৰেজেঞ্চ আছিলে। আৰু তাৰে এটা আমি ৰিজাল্ট হিচাপে দেখিলোঁ দীপজ্যোতি দাৰ সেই ইউনিক সম্বৰ্ধনা পত্ৰখন। বিকজ সম্বৰ্ধনা পত্ৰখনত যোনটো এটা ক্ৰিকেটিং টাৰ্মত কথাখিনি উপস্থিত মানে প্ৰেজেণ্ট কৰা হৈছিলে, তাত উপস্থাপন, ফুল ক্ৰেডিট গ'জ টু ৰক্তিম। গোটেইখন ৰক্তিমে প্ৰিপেয়াৰ কৰিছে এণ্ড বহুত সুন্দৰ ধৰণে প্ৰিপেয়াৰ কৰিছে। আৰু মই সেই বস্তুটোৰ কাৰণেই ৰক্তিমক সদায় মিছ কৰিছিলোঁ, বিকজ ৰক্তিম যেতিয়া আহি গৈছে লগালগ সাহিত্য প্লাছ ক্ৰিকেটৰ এটা কলাবৰেশ্যন টাইপ হৈ গৈছে। আৰু বহুত ধুনীয়া, সেইখনটো এটা ইউনিক বস্তু হৈছে। বিকজ মোৰ যেতিয়া 2017 চনত দীপজ্যোতি দাৰ লগত আৰু জয় দাৰ লগত আমি ক্ৰিকেট কুক খুলিছিলোঁ, সৃষ্টি কৰিছিলোঁ, তেতিয়া আমাৰ তিনিজনৰ হয়তো মাইণ্ডত ডিফাৰেণ্ট এটা ভিজন আছিলে, সপোন আছিলে। বাট কমন ভিজন এটাই আছিলে যে ক্ৰিকেট কুক এটা ৰিভলিউশ্যন হওক আছামৰ বাবে, এটা ইউনিক হওক, লাইক ছেম নহওক, মানে যে এইটো আগতেও হৈছে, আগতে হোৱা বস্তু আমাৰ কৰিবলৈ মন নাছিলে, এটা নিউ কৰিবলৈ মন আছিলে। চ' হয়তো এনেকুৱা সম্বৰ্ধনা পত্ৰ বহুতে দিছে, বাট ক্ৰিকেটিং টাৰ্মত যোনটো আমাৰ গ্ৰুপৰ মেইন বস্তু সেইটো হৈছে আমাৰ ক্ৰিকেট। আৰু সেই ক্ৰিকেটিং লেংগুৱেজত লিখাটো ৰক্তিমৰ কাৰণেই পচিবল হৈছে। তো হিউজ থেংকছ। অকল সম্বৰ্ধনা পত্ৰ বুলিয়েই নহয়, যিমানকেইদিন মিটিং হৈছে প্লাছ যিমানখিনি আমি প্ৰেজেণ্ট থাকিবলগীয়া হৈছে, গোটেইখিনিতে ৰক্তিম প্ৰেজেণ্ট আছে। এণ্ড স্ক্ৰেটছৰ পৰা সি কাম কৰিছে, বহুত কষ্ট কৰিছে ৰক্তিমে। চ' ৰেচপেক্ট এণ্ড এপ্ৰিচিয়েশ্যন বনেই ৰক্তিমলৈ। চ' সকলো ফালৰ পৰা মই ৰক্তিমকো কৃতজ্ঞতা জনালোঁ এণ্ড ৰেচপেক্ট এণ্ড এপ্ৰিচিয়েশ্যন জনাবলৈ ট্ৰাই কৰিলোঁ। য়েছ, শব্দৰ ইয়াতো বহুত অভাৱ হৈছে, বাট ৰক্তিম অহাৰ বাবে এই ইভেণ্টটো ওৱান ষ্টেপ এইবাৰ বহুত ওপৰত গুচি গৈছে, এইটো একদম চবেই মানিব লাগিব। কামছ বিতুপন দা, অভিজিত দা, আৰহান দা, নাজিব দা, এওঁলোকে ফাৰ্ষ্ট এডিশ্যনটো সফল কৰাৰ পৰাই লৈ এতিয়ালৈকে বহুত ভূমিকা পালন কৰি আহিছে। বিকজ এওঁলোকক কৃতজ্ঞতা জনোৱাটো বহুত বেছি জৰুৰী। কিয় মই কৈ আছোঁ, বস্তু এটা কিমান আগবাঢ়ে তাৰ ভূমিকা পালন কৰে সদায় আৰম্ভণি যেতিয়া ভাল হয়, এটা যিকোনো কামেই বহুত আগবাঢ়েই। আৰু সেই আৰম্ভণি তেওঁলোকে বহুত ধুনীয়াকৈ ফাৰ্ষ্ট এডিশ্যনটো অৰ্গেনাইজ কৰিছিল, তাৰে ফল আজি আমি চতুৰ্থ এডিশ্যন পাইছোঁহি। আৰু চতুৰ্থ এডিশ্যনত 5th এডিশ্যনো কনফাৰ্ম হৈ গৈছে যে লখিমপুৰত হ'ব। আৰু সেই চব সম্ভৱ হৈছে ফাৰ্ষ্ট এডিশ্যনটো সফল হোৱাৰ বাবে। আৰু সেইবাবে মই হিউজ ক্ৰেডিট এণ্ড ৰেচপেক্ট সদায় তেওঁলোকৰ প্ৰতি মোৰ মনত আছেই আৰু থাকিবই। আৰু তেওঁলোকে খেলৰ দিনাও টাইম মতে আহি বহুতখিনি কৰি মেলি দিছে আৰু বহুত এফৰ্টত খেলিছে, আৰু গোটেই দিনটো সফল হোৱাত তেওঁলোকৰ ভূমিকা বহুত বেছি। চ' সকলোৰে ফালৰ পৰা বিতুপন দা, অভিজিত দা, নাজিব দা, আৰহান দাক বহুত ধন্যবাদ। অশেষ ধন্যবাদ নিৰঞ্জন দালৈ থাকিল, বিকজ নিৰঞ্জন দাও এনেকুৱা এজন ব্যক্তি যোনজন বিতুপন দা, অভিজিত দা তেওঁলোকৰ লগতে আৰম্ভণিৰ পৰাই আছে আমাৰ লগত। ফাৰ্ষ্ট এডিশ্যনতো তেওঁ আছিলে, ছেকেণ্ড আৰু থাৰ্ডত যাব পৰা নাছিলে, কিন্তু নেঘেটিঙৰ যোনটো সফল হৈছিলে এডিশ্যন, তাত তেওঁৰো বহুত ডাঙৰ হাত আছে। ইভেন যোৰহাটৰ ইভেণ্টটো সফল হোৱাটো তেওঁ বহুত ডাঙৰ হাত আছে, বিকজ তেওঁ ফাইনেন্সিয়েলি আমাক বহুত সহায় কৰিছিল, প্লাছ তেওঁ ষ্টাৰ্টিঙৰ পৰাই আমাৰ লগত প্ৰেজেণ্ট আছিলে এণ্ড মেণ্টেলি সদায় সহায় কৰিয়ে আহিছে। আৰু খেলৰ দিনাও টাইমমতে আহি আৰু লাষ্টলৈকে বহুত ধুনীয়াকৈ মেনেজ কৰাত খেলখন সহায় কৰিছে। আৰু তেওঁ আমাৰ টিমৰে মেম্বাৰ আছিলে খেলত, আৰু বহুত ধুনীয়া পাৰফৰ্মেঞ্চ দিছে। ফাইনেলত তেওঁৰ ইনিংছটো যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। য়েছ, স্মল ইনিংছ হয়, বাট বহুত ইম্পেক্টফুল হয়। তো বহুত ধন্যবাদ ক্ৰিকেট কুকৰ তৰফৰ পৰা নিৰঞ্জন দালৈ। আৰু স্পেচিয়েল মেনশ্যন টু DK কাশ্যপ, আমি DK কাশ্যপ বুলি কওঁ, মানে দীপাংকৰ কাশ্যপ। চ' তাক বহুতে আণ্ডাৰ এষ্টিমেট কৰে, কিন্তু এই ইভেণ্টটোত DK গ্ৰাউণ্ডৰ পৰা লৈ
প্ৰপাৰ এক্টিভনেছ দেখাই বহুত কষ্ট কৰিছে। ডিকে বহুত কষ্ট কৰিছে। ৰেগুলাৰ যেতিয়াই তাক ফোন কৰি মাতে যে আজি দীপাংকৰ আজি ইয়াত আহিব লাগিব, ৰেগুলাৰ গৈছে, প্ৰত্যেক কামতে প্ৰেজেণ্ট আছে আৰু খেলৰ দিনাও টাইমমতে গৈছে এণ্ড লাষ্টলৈকে তাত আছে। যিমান পাৰে তাৰ ফালৰ পৰা সহায় কৰিবলৈ সি চেষ্টা কৰিছে আৰু সেইটোৱে আমাক লাগে আৰু দীপাংকৰে বহুত সুন্দৰকৈ সকলো কৰিছে আৰু স্পেচিয়েলি যেতিয়া আমি ৰোলখিনি কালেক্ট কৰিছিলোঁ তো বহুত ধুনীয়াকৈ চবৰ পৰা তাক দায়িত্বটো দিয়া হৈছিলে যে কোনে বেটিং কৰে বলিং কৰে ৰোলখিনি আনিবলৈ আৰু সি সুন্দৰকৈ ধুনীয়াকৈ বনাই মেলি বস্তুখিনি আমাক দিছিলে আৰু সেইটোৱেই ফলতে আমি ধুনীয়াকৈ টিমখিনি বনাব পাৰিছিলোঁ। বিকজ এইবাৰ যদি টিম চাই আপোনালোকে দেখিব আমি ইকুৱেলি য়েছ লাষ্টত কেইজনমান ব্যক্তি নোহোৱাৰ বাবে অকণ বেলেঞ্চটো খেলি মেলি হৈছিলে মই মানিছোঁ, কিন্তু ষ্টাৰ্টিঙত আমি চব আহিব বুলি ভাবি এটা টিম বনাইছিলোঁতো, সেই টিম বনোৱা আপোনালোকে চালে দেখিব চবতে ইকুৱেল টাইপ আছে। যেনেকৈ এটা টিমত যদি বিতুপন দা বেষ্ট বলাৰ যোন হৈছে বিতুপন দা আছে, এটা টিমত বিকাশ আছে আৰু এটা টিমত বেদান্ত আছে। তেনেকৈ বেটিঙতো এটা টিমত যদি বাহৰি দা আছে, এটা টিমত পাপু মুদৈ দা আছিলে, এটা টিমত এনেকৈ তেওঁৰ সমান লেভেলৰ বেলেগ এজন প্লেয়াৰ আছিলে। তো আমি তেনেকৈ বস্তুটো কৰিছিলোঁ, কিন্তু আনফৰ্চুনেটলি লাষ্ট মিনিটত পাপু মুদৈ দা আহিব নোৱাৰিলে। তেনেকৈ দুজনমান নোহোৱাৰ কাৰণে অকণ বেলেঞ্চটো খেলি মেলি হৈছিল, বাট লাষ্টত বস্তুটো মিলি গৈছিল। কিন্তু এই বস্তুটো সফল হোৱাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা দীপাংকৰ কাশ্যপৰ আছে। বিকজ সি সেই ৰোলখিনি আনি নিদিয়াহেঁতেন হয়তো ইমান কৰিব নোৱাৰিলোহেঁতেন, ইমান ভালকৈ টিম নবনিলহেঁতেন। তো দীপাংকৰ কাশ্যপকো ধন্যবাদ থাকিল। এণ্ড এতিয়া আহোঁ দুজন স্পেচিয়েল ব্যক্তিলৈ যাৰ প্ৰতি মোৰ বহুত সন্মান আগৰ পৰা আছিলেই আৰু এবাৰ লগ পোৱাৰ পিছত বহুত বাঢ়ি গ'ল। এয়া হৈছে স্বাক্ষৰ জ্যোতি দা আৰু ৰুবুল দা। স্বাক্ষৰ দাটো আমাৰ গ্ৰুপত বহুত আগৰ পৰা আছে, অলম'ষ্ট 3-4 বছৰ হ'ব হ'ল চাগে, আৰু তেওঁ বহুত কৰি আহিছে গ্ৰুপৰ বাবে। হয়তো দেখা পোৱা নাযায়, বহুতে গম নাপায়, বাট মই যিহেতু গ্ৰুপত বহুত ডিপলি জড়িত তো মই জানো তেওঁ বহুত কৰি আহিছে। আৰু এখন খেল বা আমাৰ যোনটো ইভেণ্ট আছিলে 4th এডিশ্যন, সেইটো সফল হোৱাটো স্বাক্ষৰ দাৰ বহুত ভূমিকা আছে। বিকজ তেওঁ ষ্টাৰ্টিঙৰ পৰাই খেলৰ দিনা ফ্ৰম দ্য বিগিনিং আৰম্ভণিৰ পৰাই তেওঁ আহি লাষ্ট মুমেণ্টলৈকে আছে আৰু বহুত সহায় কৰি দিছে। চ' তেওঁক বহুত অন্তৰৰ পৰা ধন্যবাদ থাকিল আৰু ৰেচপেক্টটো সদায় থাকিবই। মোৰ এটা সৌভাগ্য যে মই অলপ কোৱালিটি টাইম হ'লেও তেওঁৰ লগত স্পেণ্ড কৰিবলৈ টাইম পালোঁ। চ' আই এম ট্ৰুলি ব্লেছড। আৰু থাকিলে ৰুবুল দাৰ বিষয়ে মই সেইদিনা গ্ৰুপত কৈছিলোঁৱেই যে ৰুবুল দা এনেকুৱা এজন ব্যক্তি গ্ৰুপত অহা বেছি দিনো হোৱা নাই, হয়তো স্বাক্ষৰ দা তেওঁৰ বেঞ্চমেট আৰু প্ৰাঞ্জল দা তেওঁ জুনিয়ৰ, তেওঁ দুজনক চাগে পাৰ্চনেলি জানে, তাৰ বাদ দি হয়তো কাকো পাৰ্চনেলি চিনিও নাপায়। ষ্টিল তেওঁ ফ্ৰম দ্য বিগিনিং যেতিয়াই খেলৰ কথা কোৱা হৈছিলে মানে বহুত এক্সাইটেড আছিলে, বহুত এক্সাইটেড। আৰু সেই বস্তুটো মানে দেখিলে ফিল হয় যে কিছুমান বণ্ডিং ফ্ৰম দ্য হাৰ্ট কানেক্টেড হয়। আপুনি মানুহজনক লগ পাবলৈ দৰকাৰ নাই, কিছুমান কানেকশ্যন থাকে যোনটো তেওঁৰ লগত আছিলে, সেইকাৰণে হয়তো তেওঁ বহুত এক্সাইটেড আছিলে। আৰু তেওঁ নিজৰ বাৰ্থডেও আমাৰ লগত চেলিব্ৰেট কৰিলেহি। তেওঁৰ পিনৰ পৰা আমাক ৰিটাৰ্ণ গিফ্ট হিচাপে হাঁহৰ উপহাৰ দিলে। ইমান ধুনীয়াকৈ বিশ্ব বাহৰি দাই চিষ্টেমেটিকেলি বনালে, বহুত ভাল লাগিলে খানাটো খাই। আৰু তাৰ বাবে থেংক ইউ ৰুবুল দা ফৰ গিভিং আছ দ্য ডাক এজ এ ৰিটাৰ্ণ গিফ্ট। এণ্ড আমিও অকণমান ট্ৰাই কৰিলোঁ আপোনাৰ বাৰ্থডেটো স্পেচিয়েল বনাবলৈ। বাকী কিমান সফল হ'লোঁ সেইটো নাজানিম, কিন্তু আমি নিজৰ পিনৰ পৰা বেষ্ট দিছিলোঁ। এণ্ড ক্ৰিকেট কুক ইজ ব্লেছড টু হেভ এ গাইল এণ্ড পিপল লাইক ইউ, যোনে ইমান ছাপোৰ্ট দিয়ে আৰু ইমান পজিটিভ এনাৰ্জি স্প্ৰেড কৰে। তো বহুত ব্লেছড যে মই আপোনাৰ লগতো সেই দিনটোত বহুত কোৱালিটি টাইম স্পেণ্ড কৰিবলৈ সফল হ'লোঁ। য়েছ, আগৰাতিত যোৱাহেঁতেন আৰু অলপ পাৰিলোহেঁতেন, বাট কিছুমান কাৰণত যাব নোৱাৰিলোঁ, একো নাই। কিন্তু বহুত ভাল লাগিলে আৰু লগ পাই থাকিম, যিহেতু আপুনি মাজুলীত থাকে, যোৰহাটৰ ওচৰতে আৰু আহি মেলি থাকে যোৰহাট, তো আহিলে জনাব, লগ পাই থাকিম। বাকী এইবাৰৰ ইভেণ্টটো মোৰ বাবে এইটো কাৰণেও যথেষ্ট স্পেচিয়েল আছিলে, কাৰণ এইবাৰ মোৰ লগত বহুতখিনি ফ্ৰেণ্ড আহিছিলে এইবাৰ ইভেণ্টটোত। গ্ৰুপৰে মেম্বাৰ তেওঁলোক, কলেজৰ স্কুলৰ বহুত আহিছিলে। চ' ষ্টাৰ্টিং ফ্ৰম কৌশিক, সি আমাৰ ঘৰৰ ওচৰতে তাৰ ঘৰ আৰু স্কুলত একেলগে পঢ়া সৰুৰে পৰা আমি চাইল্ডহুড ফ্ৰেণ্ডছ। চ' সি সেইদিনা তাৰ গা বেয়া আছিলে, ষ্টিল সি সেইদিনা আহিছে আৰু স্ক'ৰ কাৰ্ড মেনেজ কৰা সেইবোৰ চবতে বহুত সহায় কৰি দিছে। লাষ্টলৈকে সি আছিলে গা বেয়া যদিও, আৰু আগৰ কেইদিনো সি অলপ প্ৰেজেণ্ট থাকিব পৰা নাছিলে বিকজ তাৰ মাকৰ হাতখন ভাগিছিলে, কিন্তু ষ্টিল সি মেণ্টেলি বহুত আমাক সহায় কৰিছে। তো কৌশিকক বহুত থেংক ইউ। দেন মোৰ কলেজ ফ্ৰেণ্ড চনু, আজাদ, অংকিত, আশিষ, এওঁলোকো আহিছিলে। এওঁলোকেও যথেষ্টখিনি কৰি দিছে ষ্টাৰ্টিঙৰ পৰা, খেলৰ আৰম্ভণিৰ পৰাই নন ষ্টপ কষ্ট কৰিছে, খেলতো পূৰা সহযোগিতা আগবঢ়াইছে। এণ্ড এওঁলোকে অহাৰ বাবেও আমাৰ খেলখন বহুত স্পেচিয়েল হৈ পৰিছে। তো তেওঁলোককো বহুত বেছি ধন্যবাদ। দেন SK সমীৰণ কাশ্যপ, আমি একেলগে হয়তো পঢ়া নাই, বাট ষ্টিল আমি চিনি পাওঁ বহুত বছৰৰ পৰা এণ্ড ফ্ৰেণ্ডছে হয়। কিন্তু তেওঁক
বিষয়ে মই অকণমান স্পেচিয়েলি এইটো কাৰণে ক'ব বিচাৰিম যে তেওঁ গ্ৰুপত বহুত টাইমৰ পৰা আছে, ঠিক আছে। তেওঁক মই কৈছিলোঁ যে বহুত ধুনীয়া মানে মেছেজ কৰি যে ভাই তুমি আহিবা খেললৈ, খালি এনেকুৱা অকণমান প্ৰব্লেম হৈছে যে তুমি খেলিবলৈ নাপাবও পাৰা বিকজ শ্লট বনা নাই। তেতিয়া সি মোক কৈছিলে যে আৰে ভাই কি কথা কোৱা, মই খেলাৰ বাবে থৰি যাম, মই ক্ৰিকেট বহুত বেছি ভাল পাওঁ আৰু ইমান দূৰৰ পৰা মানুহ আহিব, মই কিবা এটা শিকিবলৈ পাম, তো সেইটো কাৰণে মই যাব বিচাৰোঁ। তো সেই বস্তুটো শুনি মোৰ ইমান ভাল লাগিছিল। আৰু ল'ৰাটো এনেকুৱা, সি খেলৰ দিনা ফোন এটাও কৰা নাই, সি জাষ্ট মোক কৈছিলে যে গৈ এড্ৰেছটো দি থ'বা মই পাই যামগৈ। ফোন সি কৰা নাই এইটো কাৰণেই, সি ভাবিছে যে ফোন কৰিলে খেলত খেলি থাকিম আকৌ ফোন ধৰা, চ' সি ফোন কৰা নাই, সি নিজে নিজে আহি পাই গৈছে। লাষ্টলৈকে আছে বহুতখিনি সি সহায় সহযোগ কৰিছে। তো সমীৰণক স্মলকৈ আমি তাক এছ কে বুলি মাতোঁ, অশেষ ধন্যবাদ অহাৰ বাবে। আৰু এনেকৈয়ে আমাৰ লগত থাকিবা বিকজ তোমাৰ দৰে এজন ব্যক্তি গ্ৰুপত থকাটো আমাৰ বাবে সৌভাগ্য হয়। আৰু মোৰ আটাইকেইজন ফ্ৰেণ্ডক অশেষ ধন্যবাদ, চনু, কৌশিক, আজাদ, অংকিত, এছ কে, আশিষ, সেইদিনা অহাৰ বাবে। আৰু আগলৈও এনেকৈ আমি থাকিম লগত আৰু ক্ৰিকেট কোষক আগবঢ়োৱাত এনেকৈ সহযোগিতা কৰি থাকিম। এতিয়া আমি এই ভিডিঅ'টো লাষ্ট ছেগমেণ্টলৈ মুভ অন কৰোঁ বিকজ ভিডিঅ'টো অলৰেডি দীঘল হৈছে, কিন্তু মই ট্ৰাই কৰিছোঁ ছাম আপ কৰিবলৈ ইয়াত। কাৰণ এটা কথা স্মলকৈ সৰুকৈ মই প্ৰেজেণ্ট কৰিব ট্ৰাই কৰিম যে কৃতজ্ঞতাই হওক বা মনৰ যোনটো ফূৰ্তি থাকে, সুখ থাকে, পিয়'ৰ যোনটো এটা ফিলিং থাকে, তাক এক্সপ্ৰেছ কৰিবলৈ শব্দৰ সদায় অভাৱ হয়, ঠিক আছে। মই এটা যিমানেই নকওঁ লাগিলে মই 3 ঘণ্টাও শ্বুট কৰি দিম, বাট ভিডিঅ' শেষেই নহ'ব। সকলো কথা কোৱা পচিবলেই নহয়, বহুত আছে, কিন্তু মই ট্ৰাই কৰিছোঁ যিমান পাৰোঁ সিমান শ্বৰ্ট কৰিবলৈ। ষ্টিল দীঘল হৈছে, তো তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী। বাট যদি পচিবল হয় ডেইলি অকণমান টাইম উলিয়াই হ'লেও ভিডিঅ'টো চাব এণ্ড আপোনালোকৰ ৰিয়েকশ্যন বা ৰিভিউটো দিব কেনেকুৱা পালে। এতিয়া লাষ্ট ছেগমেণ্টলৈ মুভ অন কৰিছোঁ এণ্ড এইটো ছেগমেণ্ট বেচিকেলি মই ইমানেই আৰম্ভণি কৰিব বিচাৰিম যে এটা ইভেণ্ট সফল হ'বলৈ গ্ৰাউণ্ডত কাম কৰি থকা ব্যক্তিসকলৰ ভূমিকা থাকেই, প্লাছ ক'ৰ টিমৰ থাকেই, প্লাছ সেই ডিষ্ট্ৰিক্টৰ মানুহখিনি থাকেই, মেনেজমেণ্টত থাকেই। তাৰ উপৰিও বহুত ডাঙৰ ভূমিকা থাকে সদস্যসকলৰ, যোনসকল ভিন্ন জেগাৰ পৰা সেইদিনা প্ৰেজেণ্ট থাকিব লাগে। বিকজ ধৰি লওক 40জন মানুহে নাম দিছে আৰু তাৰ বোলে 10জনে আহিছে, তেতিয়া ইভেণ্ট এটা কেতিয়াও সফল নহয়। মানুহৰ অবিহনে ইভেণ্ট হ'বই নোৱাৰে। ইভেণ্ট মানেই এটা সমাগম, আৰু সমাগমত যদি মানুহেই নাহে তেনেহ'লে সেইটো সফল হোৱাৰ কোনো চান্সেই নাই। কিন্তু এইবাৰ অনেষ্টলি স্পিকিং সকলোৱে আহিছে, যিমান নাম দিছে তাৰ 3-4জন আহিব নোৱাৰিলে। স্পেচিয়েল মেনশ্যনটো দেৱজিৎ শৰ্মা দাদা এণ্ড প্ৰাচুৰ্য মহন্ত দাদা এণ্ড পাৰ্থ প্ৰদ্যুৎ হাজৰিকা। দেৱজিৎ শৰ্মা দাদাৰ ৰিচেণ্টলি অপাৰেশ্যন হৈছে ডিস্ক প্লেটৰ। তেওঁ আহিম বুলি কৈছিল, বাট লাষ্ট মোমেণ্টত তেওঁ জ্বৰ হ'ল, সেইকাৰণে আহিব নোৱাৰিলে। কিন্তু তেওঁ তাৰ পৰা থাকিয়ে বহুত আমাক হেল্প কৰিছে, তো অশেষ ধন্যবাদ। পাৰ্থ প্ৰদ্যুৎ হাজৰিকা, সিটো টিকেট কৰিও ৰেডি আছিলে, সি মোৰ ফ্ৰেণ্ডে হয়, ছেইম এজৰে। আমি বহুত লাইক আমাৰ লখিমপুৰত আমাৰ ফ্ৰেণ্ডশ্বিপ হৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বহুত ষ্ট্ৰং হৈছে বণ্ডিং। তো তাক ৰিয়েলি মিছ কৰিছিলোঁ সেইদিনা বহুত বেছি, বিকজ সি আহিলে এটা কম্পিটিশ্যনটো ষ্ট্ৰং হৈ যায়। কিন্তু আনফৰ্চুনেটলি তাৰো কলেজত কাম ওলালে, তো আহিব নোৱাৰিলে। বিকজ সিও যিহেতু ষ্টুডেণ্ট হয়, তো চব এৰি থৈ অহাটো পচিবল নহয়। ষ্টিল সি টিকেট কৰি থৈছিলে আগতীয়াকৈ, ট্ৰাই কৰিছিলে, বাট নহ'লে। বাট তাৰ পৰা থাকিয়ে সি সকলোকে তাৰ পিনৰ পৰা তাৰ স্কলাৰশ্বিপৰ পইচাৰে সকলোকে চিঙৰা, তাৰ পিনৰ পৰা চামোচা গিফ্ট দিছে। তো বহুত ধন্যবাদ সকলোৰে হৈ। এণ্ড নেক্সট প্ৰাচুৰ্য মহন্ত দা সদায় আহে, ষ্টাৰ্টিং ইভেণ্টৰ পৰা লৈ থাৰ্ড ইভেণ্টলৈকে কণ্টিনিউৱাছ আহি আছে। এইবাৰো অহাৰ কথা আছিলে, বাট এইবাৰ অকণমান ডেটটো আগতীয়াকৈ হ'ল আৰু তেওঁৰ পিতৃৰ তিথি পৰিলে সেইদিনা, সেইবাবে তেওঁ আহিব নোৱাৰিলে। কিন্তু নহ'লে তেওঁ মই জানো আহিলেহেঁতেন। তো তেওঁকো বহুত মিছ কৰা হৈছে। তেওঁক বহুত মিছ কৰা হৈছিল সেইদিনা প্ৰাচুৰ্য মহন্ত দা, বিকজ তেওঁ জানে, আমি চবেই জানো, তেওঁ হৈছে আমাৰ গ্ৰুপৰ টকিং পইণ্ট বুলি যোনটো কয় নহয়। ডেইলি তেওঁক লৈ ডিছকাশ্যন হয়েই, আৰু তেওঁ মানুহটো ফিজিকেলি প্ৰেজেণ্ট থাকিলেতো আৰু মজা লাগি যায়। কিন্তু আনফৰ্চুনেটলি আহিব নোৱাৰিলে, একো নাই। অহাবাৰ যিহেতু তেওঁ নিজৰ জেগাতে হ'ব, তো তাততো লগ পামেই। নেক্সট থাকিলে শিখাবাক কিনো ক'ম আৰু, ষ্টাৰ্টিঙৰ পৰা মাতি আছোঁ, বাট বাজনী আহিবই নোৱাৰে, কিবা নহয় কিবা প্ৰব্লেম হৈ যায়। ধেমালি মই বুজিছোঁ বাৰু, সেইটো উপায় নাই, পৰীক্ষা হৈ গ'লে কি কৰিব। কিন্তু নেক্সট টাইম আহিবই লাগিব। আৰু আপোনালোক বহুত মিছ কৰা হৈছে, বিকজ কিয় জানে, বিকজ আপুনি ওৱান এণ্ড অনলি ফিমেল মেম্বাৰ হয়। তো আপুনি অহাহেঁতেন খেলটো আৰু ইউনিক হৈ গ'লহেঁতেন ইভেণ্টটো, বাট একো নাই, এতিয়ালৈকে আহিব পৰা নাই। যদিও অহাবাৰ আহিব বুলি আশা ৰাখিলোঁ, নিৰাশ নকৰিব। এণ্ড এতিয়া আমি আগবাঢ়িছোঁ বাকীসকল ব্যক্তি, মেম্বাৰ ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ অফ আছাম, যোনসকল সেইদিনা প্ৰেজেণ্ট আছিলে। ষ্টাৰ্টিং ফ্ৰম লখিমপুৰ, বিকজ লখিমপুৰত লাষ্ট টাইম খেলি আহিছোঁ যিহেতু 23 চনত, তো 23 নহয় 22ত। তো মই গম পাওঁ লখিমপুৰবাসী ইয়াত কিমান সমৰ্থন আছে, তেওঁলোকৰ বহুত ভূমিকা আছে ক্ৰিকেট গ্ৰুপটো আগবঢ়াই নিয়াত। তো তেওঁলোকৰ প্ৰেজেঞ্চ বহুত মেটাৰ কৰে।
বাট ষ্টাৰ্টিং পইণ্টত অকণমান তেওঁলোকৰ কনফাৰ্মেশ্যন হোৱা নাছিলে কাৰণে আমাৰ চবৰে অকণমান মুডটো মৰি আছিলে যে তেওঁলোক নাহিব পাৰে বুলি। লাষ্ট মোমেণ্টত তেওঁলোক আহিলে আৰু আগৰাতি আহিলে, আৰু যিমান আমাক সেইদিনা হেল্প কৰিছে শব্দই বুজাব নোৱাৰিম। লখিমপুৰৰ পৰা লিড যদি ক'বলৈ যাওঁ, সেইদিনা প্ৰাচুৰ্য মহন্ত দা অহা নাই, তেওঁৰ পিছতে নীলোৎপল দা ছিনিয়ৰ হিচাপে এণ্ড প্ৰাচুৰ্য বৰুৱা দা আছে। তেওঁলোকে সদায় প্ৰেজেণ্ট আছে ছেকেণ্ড এডিশ্যনৰ পৰা, বিকজ ফাৰ্ষ্ট এডিশ্যনৰ সময়ত তেওঁলোক গ্ৰুপতে নাছিলে। যেতিয়াৰ পৰা আহিছে সদায় আছে, পেজৰ কামতো লাগি থাকে বহুত, এণ্ড বহুত পেজ ধুনীয়াকৈ মেইনটেইন কৰি আহিছে নীলোৎপল দাহঁতে। এণ্ড ইভেণ্টততো সদায় থাকেই, তো তেওঁলোকৰ প্ৰেজেঞ্চ বহুত জৰুৰী আছিলে, আৰু তেওঁলোক আহিলে, আৰু তেওঁলোক অহাৰ বাবেও আমাৰ ইভেণ্টটো ওৱান ষ্টেপ ফাৰ্ডাৰ গুচি গৈছে। দেন থাকিলে বেদান্তকতো চবেই মিছ কৰিবই নাহিলে, বিকজ বেদান্ত ইজ দ্য ৰিজন অফ কণ্ট্ৰভাৰ্চি। জকিং মিনছ এটা কি বুলি ক'ম আৰু, এটা ইভেণ্টত যোনটো অকণমান তৰ্কা লাগে বেদান্তই দিয়ে, কিন্তু ল'ৰাটো এনেই যিমান জানো অন্তৰৰ পৰা ইমান বেয়া নহয়, বহুত ভাল হয়। বাহিৰৰ পৰা সি অকণমান দেখাই থাকিব পাৰে যে সি অকণমান এগ্ৰেছিভ বা উৎপাত কৰে, বাট এনেই বহুত ভাল হয়। বিকজ এই পেজখন আমাৰ যোনটো গ্ৰুপৰ পেজ আছে, পেজৰ জন্মৰ আঁৰত আছে বেদান্ত, আইডিয়া তাৰ আছিলে। তো সিও বহুত পজিটিভ ইম্পেক্ট পেলাইছে, তো সি অহাৰ বাবেও ভাল লাগিলে, বহুত ইভেণ্ট সফল হোৱাত সহায় কৰিছে। দেন প্ৰীতম শৰ্মা দাদা, এণ্ড বহুত তেওঁ হেল্প কৰিছে সেইদিনা আহি, তো অশেষ ধন্যবাদ তেওঁলোকলৈ। দেন মুভ টু নগাঁৱৰ দুজন ব্যক্তিয়ে আছে মই জনাত গ্ৰুপত, হেমেন দা আৰু বিকাশ। হেমেন দা কিছুমান নিজৰ পাৰ্চনেল ৰিজনৰ কাৰণে বা আহিব নোৱাৰিলে, নহ'লে তেওঁ সদায় প্ৰেজেণ্ট আছে ফাৰ্ষ্ট ইভেণ্টৰ পৰা। কেইজনমান ব্যক্তি আছে যোনে প্ৰথমটো ইভেণ্টৰ পৰা ৰেগুলাৰ আহি আছে, তাৰ ভিতৰত হেমেন দা অন্যতম, কিন্তু কিছুমান ৰিজনৰ বাবে তেওঁ আহিব নোৱাৰিলে, কিন্তু অহাবাৰ আহিব বুলি আশা ৰাখিছোঁ। তো তেওঁকো বহুত মিছ কৰা হৈছে। দেন বিকাশটোতো হৈছে আমাৰ গ্ৰুপৰ প্ৰাচুৰ্য মহন্ত দাৰ পিছতে নেক্সট টকিং পইণ্ট, এণ্ড গ্ৰুপৰ আটাইতকৈ টেলেণ্টেড এণ্ড স্কিলফুল ক্ৰিকেটাৰ। বিকজ বিকাশৰ যোনটো একুৰেচি আছে বলিঙত, হয়তো বহুত কম। মই ক'ব বিচাৰিম সেইদিনা 4খন মেটচ হৈছে, মই ষ্টেটছ চাইছোঁ, 896 নে কিমান ৰান বনিছে, মিনছ এভাৰেজ হিচাপে প্ৰত্যেকখন মেটছত মিনিমাম 200 ৰানকৈ হৈছে দুটা ইনিংছ মিলাই। আৰু তেনেকুৱা ছিটুৱেশ্যনটো বিকাশে 6.6 ইকনমিত 4খন মেটছত বলিং কৰিছে। 1 অভাৰকৈ নহয়, 3 অভাৰকৈ সি প্ৰত্যেকখন মেটছতে কৰিছে, ষ্টিল 6.6 ইকনমি। চ' বহুত ৰিকমেণ্ড লাইক এপ্ৰিচিয়েচেবল হয়, বহুত মানে আনবিলিভেবল। তো বহুত স্কিলফুল থকা, তো বিকাশক ইমানে কম কষ্ট কৰি থকা। আশা কৰোঁ ক্ৰিকেট কোষৰ পৰা ফাৰ্ষ্ট প্লেয়াৰ লোৱা যোনে নেশ্যনেল পৰ্যায় হওক বা ক'বলৈ গ'লে টেনিছ বল হিচাপত এটলিষ্ট ISPLত ক্ৰিকেট কোষক ৰিপ্ৰেজেণ্ট কৰা। আৰু তাৰ বাবে ছাপৰ্টৰ বাবে মই জানো মইতো আছোৱেই, আৰু গ্ৰুপৰো বহুতসকল ব্যক্তিয়ে সহায় কৰিব। তো আগবাঢ়ি আহা, এণ্ড থেংক ইউ ফৰ সেইদিনা প্ৰেজেণ্ট থকাৰ বাবে। য়েছ, আৰু অকণমান দেৰি থকাহেঁতেন ভাল লাগিলেহেঁতেন হেৰিকৈ, বাট লাষ্ট মোমেণ্টত অকণমান তোমাৰ প্ৰব্লেম অলপ হ'ল, মই বুজিছোঁ বাৰু, ৰেচপেক্ট কৰোঁ, সেইকাৰণে তুমি যাবলগীয়া হ'ল, নহ'লে তুমি আৰু থাকিলাহেঁতেন কেইদিনমান। বাট কেছ নাই, অতি সোনকালে আকৌ আহিবা যোৰহাট, এণ্ড তেতিয়া আমি আকৌ লগ পাম। আৰু লখিমপুৰৰে ঋতুপৰ্ণ দা আৰু ৰমেন হাজৰিকা দাকো অশেষ ধন্যবাদ, বিকজ তেওঁলোকে আগদিনাই আহি খেললৈকে যথেষ্টখিনি লাগি মেলি দিছে নন ষ্টপ। খেলৰ দিনৰ ৰাতিপুৱা কাৰোবাক অনা নিয়া কৰিবলগীয়া হ'লেও তেওঁলোকে কৰি দিছিলে, আৰু গধূলিলৈকে, ৰাতিপুৱাৰ পৰা লৈ গধূলিলৈকে নন ষ্টপ তেওঁলোকে খেলত সহযোগিতা কৰি আহিছিল। চ' তেওঁলোকেও বহুত হাত আছে আমাৰ এই ইভেণ্টটো ইমান সফল কৰাত। তো ক্ৰিকেট কোষৰ তৰফৰ পৰা ৰমেন হাজৰিকা দা আৰু ঋতুপৰ্ণ দাক অশেষ ধন্যবাদ। কামছ টু অম্লান ইজ দ্য অনলি ওৱান গাই ফ্ৰম তেজপুৰ। ভৱিষ্যতে আৰু তেজপুৰৰ পৰা আহিব, বাট বৰ্তমান অম্লানেই আছে। আৰু লাষ্ট ইয়েৰ যোনখন তেজপুৰত খেল হৈছিলে, মই মানিব লাগিব গোটেই ইভেণ্টটো ইমান ধুনীয়াকৈ অকল সিয়ে মেনেজ কৰিছে। য়েছ, আমি সকলোৱে সহায় কৰিছোঁ, বাট ফিজিকেলি অকল সিয়ে আছিলে তাত, কোনো বেলেগ মানুহ নাছিলে যোনে তাক সহায় কৰিব, কিন্তু সি চব নিজে মেনেজ কৰি ইমান ধুনীয়াকৈ সফলতাৰে সেই ইভেণ্টটো অৰ্গেনাইজ কৰিছিলে। তাৰ কাৰণে সদায় কৃতজ্ঞ থাকিম। আৰু বহুত ধুনীয়াকৈ শুশ্ৰূষা কৰিছিলে ইয়াৰ আগৰবাৰ, অতিথি যিমান তাৰ ঘৰত আছিলে বা সি দায়িত্ব লৈছিলে। তো ল'ৰাটো বহুত টেলেণ্টেড হয়, বহুত স্কিলফুল হয়, মই জানো, আৰু তাক এজ এ মেণ্টৰ হিচাপে মই ট্ৰিট কৰোঁ। বিকজ এইবাৰ যোৰহাটৰ ইভেণ্টতো বহুত সি ৰেগুলাৰ মোৰ টাচত আছে, বিকজ মই কেতিয়াবা এনি টাইম অকণমান প্ৰব্লেম ফিল কৰোঁ বা ছাপৰ্টৰ দৰকাৰ হয়, হি ৱাজ অলৱেজ দেয়াৰ ফৰ মি। এণ্ড তাৰ বাবেই বহুত মই ইভেণ্টত যিমান মই কৰিব পাৰিছোঁ তাৰ বহুত ক্ৰেডিট অম্লানৰ ওপৰতো যায়, বিকজ সি মোক বহুত ছাপৰ্ট দিছে এণ্ড বহুত গাইড কৰে, বহুত সেইকাৰণে মই তাক এজ এ মেণ্টৰ হিচাপে মানে লওঁ, বহুত মোক মেণ্টৰিং কৰিছে। এণ্ড টেলেণ্ট ৱাইজ আৰু মেনেজমেণ্ট স্কিল অম্লানৰ বহুত আছে মেনেজমেণ্ট স্কিল, মই ক'বই লাগিব। সেইকাৰণে সি থকাটো খেলত বা ইভেণ্টত বহুত গুৰুত্বপূৰ্ণ হয়, আৰু সি সদায় দৰে আগদিনাই আহি ৰাতিও যিমান পাৰে কৰিছে। এণ্ড পিছদিনা ৰাতিপুৱাৰ পৰা নন ষ্টপ, লাগিলে সেয়া চমোচাখিনি অনাই হওক বা পিটছত বাউণ্ডেৰীত সহায় কৰাই হওক, চব কৰি দিছে সি ধুনীয়াকৈ। তো অম্লানক বহুত থেংক ইউ, শব্দ ইয়াতো বহুত অভাৱ।
অম্লানে গম পায়, চ' বিশেষ কৈ নাথাকোঁ বিকজ কানেক্টেড আছে আমাৰ বণ্ডিং, তো সি বুজি পাইছে। নাও কামছ টু শৈলেন্দা এণ্ড প্ৰভুত দা ফ্ৰম নলবাৰী। তেওঁলোকৰ প্ৰেজেঞ্চ বহুত বেছি গুৰুত্বপূৰ্ণ আছিলে, বিকজ এটা গ্ৰুপেই হওক বা এটা ইভেণ্টেই সফলভাৱে কৰিবলৈ জ্যেষ্ঠ ব্যক্তিসকলৰ বা জ্যেষ্ঠ সদস্যসকলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু আমাৰ গ্ৰুপৰ জ্যেষ্ঠ সদস্য হিচাপে অন্যতম শৈলেন্দা আৰু প্ৰভুত দাৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আছিলে। বিকজ শৈলেন্দাৰ কথা যদি ক'বলৈ যাওঁ, ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ লাষ্ট ইয়েৰৰ এডিশ্যনত, মানুহজন বহুত পজিটিভ, ইমান হাঁহিমুখী ন। তেওঁ এইটো বস্তু প্ৰুভ কৰে যে এজ ইজ জাষ্ট এ নাম্বাৰ, বিকজ তেওঁৰ যোনটো এনাৰ্জি, সেই এনাৰ্জি হয়তো মোৰেই নাই, আমাৰ এজৰ মানুহৰে নাই। বহুত এনাৰ্জেটিক মানুহ, বহুত পজিটিভ হয়। আৰু ৰিচেণ্ট টাইমত তেওঁৰ জীৱনত যোনটো ধুমুহা আহি গৈছে, তাৰ পিছতো কিন্তু তেওঁ গিভ আপ কৰা নাই। মানে সেই এটিটিউডটো ভাল লাগে যে নেভাৰ গিভ আপ। তেওঁ ক্ৰিকেট কোষৰ কাৰণে সদায় আছে আৰু কৰিছে, এইবাৰো আহিছে, টাইমত আহিছে, আগৰাতি আহিছে, ধুনীয়াকৈ আছে। দেন নেক্সট দিনা সোনকালে উঠি ৰাতিপুৱাৰ পৰা লৈ লাষ্টলৈকে একদম ইভেণ্ট শেষ হোৱালৈকে নন ষ্টপ লাগিছে, তেওঁ নন ষ্টপ লাগিছে। আৰু আমাৰ টিমৰে আছিলে, বহুত এফৰ্ট দিছে, নিজৰ নেভাৰ গিভ আপ এটিটিউড শ্ব' কৰিছে, প্লাছ ফুল এফৰ্ট দিছে। আৰু প্ৰপাৰ এটা হাঁহি মুখ লৈয়ে গোটেই খেলখন পজিটিভলি তেওঁ সফল কৰাত ইভেণ্টটোত বহুত ভূমিকা পালন কৰিছে। এণ্ড প্ৰভুত ডেকা দাক ফাৰ্ষ্ট টাইম লগ পাইছোঁ দীপজ্যোতি দাৰ লগত, এবাৰ আহিছিলে। গ্ৰুপৰ পুৰণা মেম্বাৰে হয় তেওঁ, আগতে নামটো শুনিছোঁ বা মেছেজো পাইছোঁ, বাট তেনেকৈ হয়তো লগ পোৱা নাছিলোঁ। বাট এইবাৰ লগ পালোঁ, বহুত ভাল লাগিলে। আমাৰ টিমৰে আছিলে, প্ৰপাৰ টিম মেন, ফুল মানে ওৱান অফ দ্য বেষ্ট ফিল্ডাৰ্ছ অফ আৱাৰ টিম, যোনে পূৰা যি জান দি দিছিলে ৰাণ বচাবলৈ বা কেটছ ধৰিবলৈ। এণ্ড বলিঙতো ফুল এফৰ্ট দিছে, বেটিঙতো ভাল কৰিছে। তো বহুত আমাৰ কাৰণে ব্লেছিংছ তেওঁ আমাৰ গ্ৰুপত প্ৰভুত দা আৰু শৈলেন্দাৰ দুজন ছিনিয়ৰ আছে, যোনে সদায় সকলো কামতে আগভাগ লোৱাত কেতিয়াও পিছ নপৰে। এণ্ড উই আৰ ট্ৰুলি ব্লেছড। চ' নাও ইটছ টাইম ফৰ ডেট গাই, যাক লগ পাবলৈ মই পাৰ্চনেলি বহুত এক্সাইটেড হৈছিলোঁ বহুত টাইমৰ পৰা। বিকজ কমেডি এনেকুৱা হয়, সদায় দুদিনমান আগত তেওঁ কৰিব প্ৰত্যেকটো ইভেণ্টৰ আগত যে অৰ্চিত লগ পাম, গৈ আছোঁ বুলি এক্সাইটমেণ্ট দি দিব। দেন মই যেতিয়া বাছত বহি পাওঁ হওঁ, ক'ব অৰ্চিত মই ছুটি নাপালোঁ, আহিব নোৱাৰিম। তেনেকুৱাই হৈছিলে। বাট ফাইনেলি 3টা এডিশ্যনৰ পিছত ফাইনেলি তেওঁ ছুটি মিলিলে আৰু আহিলে। আৰু তামাম মানুহ হয় তেওঁ, একদম টপ ক্লাছ বুলিয়ে ক'ম। বিকজ বহুত কম তেনেকুৱা একদম হাঁহিমুখী, ফূৰ্তি ফাৰ্তা, একদম মহলটো একদম হালকা কৰি ৰখা মানুহ থাকে। বিকজ তেনেকুৱা মানুহ আজিকালিৰ দিনত বহুত কমেই হয়। আৰু সেইজন হৈছে ভাস্কৰ দা, ভাস্কৰ বৰুৱা দা। উপাধিটো মোক খেলি মেলি লাগি যায়, চৰি, ভাস্কৰ শৰ্মা দা। অ'কে, য়েছ, কাৰেক্টলি ক'লোঁ, ভাস্কৰ শৰ্মা দা। তেওঁ এইবাৰ আহিলে, আহি পেলাই তেওঁ কৈ আছিলে স্লেডজিং কৰিম, কিন্তু তেওঁ স্লেডজিংটো শব্দৰে নহয়, বেটিঙেহে কৰি দেখালে অপজিশ্যন টিমক। যি দিলে, মানে কৈছোঁ নহয়, যি দিলে। আৰু তেওঁ সেই ইনিংছটো আমাৰ বাবে বহুত কনফিডেণ্ট হাই কৰা ইনিংছ আছিলে, বিকজ সেই ইনিংছটোৱে আমাক মোমেণ্টাম দিলে। আৰু সেই মোমেণ্টামৰ কাৰণে আমি সেই ইভেণ্টটোৰ যোনখন 3খন খেল খেলিলোঁ, এখনো আমি নহৰাকৈ কম্প্ৰিহেনচিভলি একদম পূৰা ডমিনেট কৰি আমি জিকিছোঁ। তো হিউজ ক্ৰেডিট গ'জ টু ভাস্কৰ দা। অকল সেই খেলা বুলিয়ে নহয়, ইভাগেও তেওঁ বহুত সহায় সহযোগিতা কৰি আহিছে ইভেণ্টটো সফল কৰাত। তো হিউজ ৰেচপেক্ট এণ্ড থেংকছ টু ভাস্কৰ দা। আৰু অহাবাৰো লগ পাম বুলি আশা ৰাখিলোঁ। টাইম টু এণ্ড দ্য ভিডিঅ' এণ্ড কয় এই হিন্দীত এটা কথা আছে যে হিৰো হামেশা লাষ্ট মে আতা হে। চ' ভিডিঅ'ৰ লাষ্টত আমাৰ গ্ৰুপৰ কৰ্তা ধৰ্তা হিৰো তেওঁৰ বিষয়ে ক'ব বিচাৰোঁ। এণ্ড নান আদাৰ দেন হি ইজ দীপজ্যোতি শৰ্মা। বিকজ গ্ৰুপটো যেতিয়া 2017 খোলা হৈছিলে, তাৰ পৰা লৈ এতিয়ালৈকে তেওঁ বহুত ধুনীয়াকৈ গ্ৰুপটো মেনেজ কৰি আহিছে। প্ৰপাৰ মেনেজমেণ্ট ৱাইজ হি ইজ অন টপ। বিকজ লিডাৰ সদায় বেষ্ট হ'ব লাগিব, কেপ্টেইনেই হওক বা লিডাৰ। যেনেকৈ আমাৰ টিম এবাৰ টুৰ্ণামেণ্ট জিকিলে, কিয়? বিকজ পল্লৱ বাহৰিদা আমাৰ কেপ্টেইন আছিলে, এণ্ড তেওঁ লিডিং ফ্ৰম দ্য ফ্ৰণ্টৰ এক্সাম্পল দি লিড লৈ আহিছিলে। সেইকাৰণে বাকী টিম মেম্বাৰখিনিয়েও কনফিডেঞ্চ পালে আৰু চবেই নিজৰ বেষ্ট দিলে। ছেইম আমাৰ গ্ৰুপটো ইমান দিনে সফল হোৱাৰ বা ইমান ওপৰত গৈ থকা বিগেষ্ট ৰিজন হৈছে দীপজ্যোতি শৰ্মা দা। বিকজ তেওঁ যোনটো ধৰণে লিড লৈ আহিছে, বিকজ মই তেওঁক ষ্টাৰ্টিঙৰ পৰা চিনি পাওঁ, গ্ৰুপৰ আৰম্ভণিৰ পৰা। বিকজ একেলগে গ্ৰুপটো খোলা হৈছিলে, তাৰ 1-1.5 বছৰ আগৰ পৰা তেওঁৰ লগত কথা পাতিবলৈ ষ্টাৰ্ট কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা লৈ এতিয়ালৈকে তেওঁক বহুত মই তেওঁক ফ'ল' কৰি আহিছোঁ। এণ্ড যি ধৰণে তেওঁ লিড লয় সকলো কামত, তেওঁ কিবা এটা কোৱাৰ আগত কৰি দেখায়। আৰু সেই কোৱালিটিটোৰ বাবেই গ্ৰুপটো আজি ইমান দূৰ গৈছে। আৰু তেওঁ বহুত ধুনীয়াকৈ মেনেজ কৰি আহিছে সকলোখিনি। আৰু তেওঁৰ বাবে ক্ৰিকেট কোষ এটা গ্ৰুপ নহয়, ফেমিলি হয়। তেওঁ এইটো এটা ফেমিলি হিচাপে ট্ৰিট কৰে, আৰু সেই বস্তুটো মই গম পাওঁ বহুত ধুনীয়াকৈ। তো দীপজ্যোতি দাৰ বিষয়ে যিমানে কওঁ সিমানেই কম হ'ব। তো বেচিকেলি আজি
ইভেণ্ট হৈছে বা আজি যিমানে বস্তু পচিবল হৈছে বা কুইজ হৈ গৈছে চব পচিবল হৈছে তেওঁৰ বাবে। বিকজ তেওঁ নথকাহেঁতেন হয়তো আজি গ্ৰুপটোৱে খোল নাখালেহেঁতেন, আৰু গ্ৰুপটো খোল নোখোৱাহেঁতেন ইমান দূৰ কোনো বাঢ়িবই নোৱাৰে। তো হিউজ থেংকছ টু দীপজ্যোতি শৰ্মা দা এণ্ড ৰেচপেক্ট টু ইউ অলৱেজ। বাকী ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ, এণ্ড লাষ্টলৈকে যোনে যোনে চালে থেংক ইউ, এণ্ড জনাব কেনেকুৱা পালে। আৰু য়েছ, ইয়াত হয়তো কাৰোবাৰ নাম মিচিং আউট হৈও যাব পাৰে, বিকজ ময়ো মানুহ হয়, মানুহ মাত্ৰেই ভুল, তো মোক ক্ষমা কৰি দিব। ইমানেই কম শ্বৰ্টকৈ, ৰেচপেক্ট এণ্ড এপ্ৰিচিয়েশ্যন প্ৰত্যেকজন ব্যক্তি যোনে এই খেলখন বা ইভেণ্টটো সফল হোৱাৰ আঁৰত আছে, প্লাছ সেইদিনা প্ৰেজেঞ্চ আছে, সকলোকে ইকুৱেল ৰেচপেক্ট এণ্ড এপ্ৰিচিয়েশ্যন ফ্ৰম মাই ছাইড। এতিয়া ভিডিঅ'টো এণ্ড কৰিব হ'ল, কিন্তু এণ্ড কৰাৰ আগত অকণমান নিজৰো কৰিলোঁ যে মোৰ এইটো লাইফৰ ফাৰ্ষ্ট টাইম আছিলে য'ত মই কিবা ইভেণ্টত ডাইৰেক্টলি অৰ্গেনাইজড হৈছিলোঁ। আৰু যোনটো অৰ্গেনাইজ কৰিবলৈ কমিটি আছিলে তাৰ এজন ইম্পৰ্টেণ্ট মেম্বাৰ হিচাপে মোক ৰাখিছিলে। তো মোৰ বাবে বহুত ধুনীয়া এটা অভিজ্ঞতা হয়, বিকজ ছিনিয়ৰ্ছখিনি ইমান ভাল আছিলে আমাৰ, পল্লৱ দা, দুৰ্লভ দা, ৰূপম দা, অৰ্চন দা, বিশ্ব দা, প্ৰাঞ্জল দা, স্বাক্ষৰ দা, সকলো ইমানেই ভাল আছিলে। বিতুপন দাহঁত বহুত ধুনীয়াকৈ গাইড কৰিলে, তো মই বহুত শিকিব পাৰিলোঁ। তো মোৰ কাৰণে বহুত ধুনীয়া এটা অভিজ্ঞতা আছিলে। আৰু এই দিনটো মোৰ কাৰণে সদায় এইটো কাৰণে স্পেচিয়েল হয়, বিকজ বছৰৰ একমাত্ৰ এইটো দিনেই হয় য'ত অসমৰ ভিন্ন ভিন্ন প্ৰান্তৰ পৰা মানুহৰ সমাগম হয়, এখন ফিল্ডত লগ হওঁ, খেলোঁ, খানা খাওঁ, এনজয় কৰোঁ। তো সেই দিনটোৱে নেক্সট ইয়েৰৰ বাবে, কাৰণ নেক্সট ইয়েৰ নতুন বছৰ অহাৰ জাষ্ট কেইদিনমান আগতে এই ইভেণ্টটো হয়, তো নতুন বছৰৰ কাৰণে বহুত উৎসাহ আৰু সাহস দিয়ে এই ইভেণ্টটোৱে। চ' মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয় এইটো ইভেণ্ট, পাৰ্চনেল লাইফত গ্ৰ' কৰাটো সহায়ো কৰিছে যথেষ্ট। চ' মইতো বহুত এনজয় কৰিলোঁ। আৰু বাকী বহুত কিবা যদি মোৰ দ্বাৰা ভুলো হৈছে ইভেণ্টত ক্ষমা কৰিব, বিকজ প্ৰথমবাৰ আছিলে। চেষ্টা কৰিম আগলৈ যাতে আৰু ভাল কৰিব পাৰোঁ। বাকী সকলো ব্যক্তিক, প্ৰত্যেকজন ব্যক্তিক ইয়াত অহাৰ বাবে অন্তৰৰ পৰা অশেষ ধন্যবাদ। আৰু যোনসকল আহিব নোৱাৰিলে তেওঁলোকেও বাহিৰৰ পৰা বহুত সহায় কৰিছে, তেওঁলোককো ধন্যবাদ। আৰু অহাবাৰলৈ সকলোকে লগ পাম আকৌ। এণ্ড বাকী ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বিকজ ক্ৰিকেট ৰিলেটেড বহুত টপিক আহি থাকিব, এনেকুৱা অসমত হয়তো বহুত কম আছে। চ' আমি এটা ট্ৰাই কৰিছোঁ ৰিভলিউশ্যন আনিবলৈ। চ' আমাৰ যদি এফৰ্ট ভাল পাইছে দেন ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰিব পাৰে। বাকী আমাৰ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, ফ'ল' কৰি ল'ব ক্ৰিকেট ৰিলেটেড আপডেটছৰ বাবে। এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং টিল দ্য লাষ্ট, এণ্ড বাই।